2026 চনত অসমত কাৰ চৰকাৰ পতন হ'বলৈ গৈ আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ নে 2026ত পুনৰ সাৰখাৰ হ'ব বিৰোধী অসমত প্ৰায় 9টা বছৰে হ'বৰ হ'ল বিজেপি চৰকাৰ থকাৰ 2026ৰ আৰম্ভণিতে অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আহিবলগীয়া এই নিৰ্বাচনত শক্তিশালী বিজেপিক বলে পাৰিবনে বিৰোধী বাহিনী এয়া সঁচা বিৰোধী একগোট নহলে ক্লিন সুইপ মাৰিব বিজেপিয়ে কিন্তু বিৰোধী এতিয়া বহুদা বিভক্ত অসমৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে তিনিটা প্ৰধান কাৰকে এক হিন্দুৰ ভোট দুই চাহ বাগিচাৰ ভোট তিনি সংখ্যালঘুৰ ভোট এটা সময় আছিল যেতিয়া চাহ জনজাতি আৰু মুছলমানৰ ভোট একচেটিয়াভাৱে কেৱল কংগ্ৰেছেহে লাভ কৰি আহিছিল কিন্তু বিপুল সমৰ্থন আৰু ভোট লাভ কৰি থকাৰ পাছতো একো কাম নকৰা অভিযোগ উঠিল কংগ্ৰেছৰ বিৰুদ্ধে মুছলমানৰ ভোট লাহে লাহে কাকচাপি গ'ল আজমলৰ চাহ বাগিচাত লাহে লাহে পদুম ফুলিলে আৰু বাকি থকা হিন্দু ভোট আহিলে বিজেপিলৈ গতিকে কংগ্ৰেছৰ অৱস্থা অসমত লাউলোৱা হৈ পৰিল হিন্দু মুছলমান আৰু বাগিচাৰ ভোট হেৰুৱাই পেলালে কংগ্ৰেছে গতিকে স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে মুছলমান আৰু বাগিচাৰ ভোট নোহোৱাকৈ কেনেকৈ চৰকাৰ গঠনৰ সপোন দেখিছে কংগ্ৰেছে এই মুছলমান আৰু চাহ বাগিচা অঞ্চলৰ ভোট নোপোৱাকৈ চৰকাৰ গঠন কৰিব পাৰিবনে কংগ্ৰেছে নে কংগ্ৰেছৰ একমাত্ৰ আশা ভৰসাৰ স্থল বিজেপিৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ কিন্তু মুছলমানৰ ভোট পুনৰ লাভ কৰিবলৈ কংগ্ৰেছে কি কৰিছে ইপিনে এই মুছলমানৰ ভোটক লৈ এতিয়া আৰম্ভ হৈছে আন এখন যুঁজো এই যুঁজ অখিল আজমলৰ সংখ্যালঘু এলেকাত অখিলৰ ৰণদংকাৰৰ পাছতেই এতিয়া টিঙিৰি তোলা হৈ পৰিছে আজমল হি এক্টিং দেখাই আছে আমাৰ 100% কাঠপুতলি যেটো কোৱা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মুছলিম ভোটক ভাগ কৰাৰ কাৰণে কংগ্ৰেছত যাব দিব নালাগে আৰু ইউডিএফত যাব দিব নালাগে আমি এই মানুহবিলাক কিনিব লাগে মুছলমান কিনা বিক্ৰী হোৱা বস্তু নহয় মই কালিও অলপ ইশাৰা কৰিছোঁ আমাৰ ইয়াত এজন পলিটিচিয়ান আহি এইটো কৰে পাগলৰ নিচিনা ডান্স কৰি আছে আৰু আমাৰ মুছলমান কিছু মানুহ পাগল হৈ তাৰ এইটো ডান্স দেখাৰ কাৰণে গৈ আছে ভোট দিয়াটো আলক জিনিস এজন এক্টৰ এক্ট্ৰেছ যদি আহে গান গায় নাচে হাজাৰ হাজাৰ মানুহ যায় এইসকলক ভোট দি দিয়ে নেকি ডাঙৰ ডাঙৰ এক্টৰসকল উঠিছে হাৰিছে অমিতাভ বচ্চনে একবাৰ হাৰিছে এইটো কোনো কথা নাই অখিলৰ প্ৰত্যুত্তৰ সংখ্যালঘুৰ মাজৰ পৰা আজমলক উফৰাই দিম মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই মানে মোৰ ওপৰত যেটো আক্ৰমণ কৰিছে মোক কেতিয়াবা তেখেতে কুকুৰ বুলি কৈছে তেখেতে মোক কেতিয়াবা জানুৱাৰ বুলি কৈছে তেখেতে মোৰ ওপৰত খং কৰিছে মই বুজি উঠিছোঁ যে তেখেতৰ সন্মুখত যদি মই থিয় হওঁ তেতিয়াহ'লে চাগে তেখেতে মোক মাৰিব মুছলমান সম্প্ৰদায়ৰ ৰাইজে আমাক ইমান সমৰ্থন কৰিছে যে এই মুহূৰ্তত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানে আপোনাৰ মানে নাও ডুবু ডুবু হৈছে সেইকাৰণে তেখেতৰ বিৰাট খং উঠিছে আৰু খং উঠাটো স্বাভাৱিক তেখেতে ধৰ্মৰ যেটো ব্যৱসায় কৰি আছিল তেখেতে ধৰ্মক যেটো ৰাজনীতিকীকৰণ কৰি আছিল তাৰ বিৰুদ্ধে সকলো মানুহক যেতিয়া আমি ঐক্যবদ্ধ কৰি দিলোঁ এটা ডেফিনেটলি মই ভাবোঁ যে বদৰুদ্দিন আজমল সাহেবৰ খং উঠাৰে কথা হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ বদৰুদ্দিন আজমল এই দুইজনক যদি তেওঁলোকৰ ৰাজনীতি আমি নাইকিয়া কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ মানুহ কেতিয়াও শান্তিত থাকিব নোৱাৰে আৰু কেতিয়াও অসমে উন্নয়নৰ দিশত আগবাঢ়ি যাব নোৱাৰে বিজেপি বিৰোধী ভোট এতিয়া বহুদা বিভক্ত আজমল অখিল কংগ্ৰেছ লুৰিনৰ নিজৰ মাজতে মিল নাই ইয়াৰ বিপৰীতে কিন্তু বিজেপিৰ ৰণনীতি স্পষ্ট সমষ্টি পুনৰ নিৰ্ধাৰণে বিজেপিক আৰু শক্তিশালী কৰিলে
গতিকে মুখ্যমন্ত্ৰীয়ে কৈ দিব পাৰিছে 2026ৰ বাবে আমি 2024তেই সাজু হৈ আছো এতিয়া আমি 2025 চনৰ বাবে সাজু হ'ম 2025 চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত বিটিআৰৰ নিৰ্বাচন আৰু এই ধৰণে 25 চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতে আমি 26ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম স্বাভাৱিকভাৱে 2025 চনটো আমাৰ বাবেও ফুল অফ একশ্যন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা